Hello, future officers. Welcome to Competition Care. 18 মাৰ্চৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। স্কলাৰশ্বিপ ফাউণ্ডেশ্যন বেটছ এটিৰ বাবে আপোনালোক যদি আগ্ৰহী তেনেহ'লে কেইটামান আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে স্কলাৰশ্বিপ এভেইল কৰিবৰ বাবে। প্ৰথমে হয়তো আপোনালোকে গ্ৰেজুৱেশ্যনত ভাল মাৰ্ক পাবলৈ সক্ষম হ'ব লাগিব, নহ'লে APSC প্ৰিলিমছ আপোনালোকে ক্লিয়াৰ কৰিব লাগিব, আৰু অতি সোনকালে কম্পিটিশ্যন কেয়াৰে এটি স্কলাৰশ্বিপ টেষ্ট ঘোষণা কৰিব। এই ক্ৰাইটেৰিয়া কেইটা যদি আপোনালোকে ফুলফিল কৰিবলৈ পাৰে তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি আজিয়ে এনৰোল কৰি ল'ব পাৰে। তাৰোপৰি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেম এটি লৈ অনা হৈছে, য'ত প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউৰ এটি হলিষ্টিক ছুপাৰ 30 বেটছ আপোনালোকে প্ৰপাৰ এটেনশ্যনেৰে লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। তেনেহ'লে আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি ষ্টেট বাজেট, বিশেষকৈ হেল্থ ছেকশ্যনত আমি আলোচনা কৰিম, GS2ৰ বাবে গুৰুত্বপূৰ্ণ। এগ্ৰি হৰ্টি কিনো হয়, আমি এগ্ৰি হৰ্টি তাৰ ওপৰত চাম। GS1 পেপাৰৰ বাবে ইম্পৰ্টেণ্ট। নটিফিয়েবল ডিজিজনো কি হয়, প্ৰিলিমছ প্ৰস্পেক্টিভত চাম। আৰু য়েমেন ৰিচেণ্টলি নিউজত আছে, প্লেচেছ ইন নিউজ আমি গম পাওঁ ইতিমধ্যে প্লেচেছ ইন নিউজৰ পৰা খুব প্ৰশ্ন সোধে, সেয়েহে প্ৰিলিমছ প্ৰস্পেক্টিভত আমি ইয়াৰ ওপৰত আলোচনা কৰিম। তেনেহ'লে চাওঁ আহক আমাৰ স্বাস্থ্য খণ্ডত ষ্টেট বাজেটেনো এইবাৰ কি ইম্পৰ্টেণ্ট ইনিচিয়েটিভছ লৈছে। এই বছৰৰ বাজেটত বহুখিনি ফাণ্ড আমাৰ ষ্টেট গভৰ্ণমেণ্টে হেল্থ কেয়াৰৰ বাবে লৈ আনিছে। অভাৰঅল টোটেল হেল্থ ছেক্টৰ এলোকেশ্যন যদি চাওঁ, 8,902 crore এমাউণ্ট এটি হেল্থ ছেক্টৰতে এলোকেট কৰা হৈছে। আমাৰ যি এই বছৰৰ বাজেট এষ্টিমেট, সেই বাজেট এষ্টিমেটৰ 5.71% আমাৰ হেল্থ ছেক্টৰে লৈছে। বিশেষকৈ আমি যদি ইনিচিয়েটিভসমূহ চাবলৈ যাওঁ তেনেহ'লে আমি প্ৰথমে ক'ব লাগিব আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ ওপৰত ক'ব লাগিব, য'ত নিশ্চয় আপোনালোকে ইয়াৰ বিষয়ে শুনিছেই। 5 লাখকৈ টকা কেছলেছ ইঞ্চুৰেঞ্চ স্কিম, 5 লাখ টকাৰ কেছলেছ ইঞ্চুৰেঞ্চ স্কিম প্ৰভাইড কৰিছে আমাৰ অসম চৰকাৰে। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আপোনালোকে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কথা শুনিছেই, সেই ইনিচিয়েটিভকে ছাপ্লিমেণ্ট কৰাকৈ আয়ুষ্মান অসম স্কিম লৈ অনা হৈছে, য'ত বহু সময়ত আমাৰ দেখা পোৱা যায় যে বিভিন্ন বেমাৰ আজাৰৰ ক্ষেত্ৰত আমি পকেটৰ পৰা পইচা নিদিয়াকৈ যাতে এনেধৰণৰ কেছলেছ ইঞ্চুৰেঞ্চ যিহেতু হয়, এনেধৰণৰ সুবিধা লাভ কৰিবৰ বাবে স্কিম এটি লৈ অনা হৈছে। বিশেষকৈ যিবোৰ মেডিকেল, আমাৰ চৰকাৰী মেডিকেল কলেজ বা হস্পিটেল আছে, বা অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন চেণ্টাৰ আছে, ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, এনেধৰণৰ হস্পিটেল বা মেডিকেল কলেজসমূহত কেছলেছ মেডিকেল ট্ৰিটমেণ্ট বেনিফিচিয়াৰীসকলে লাভ কৰিবলৈ সক্ষম হ'ব। তাৰোপৰি আমাৰ চাহ শ্ৰমিকসকলৰ বাবেও ইনিচিয়েটিভ লৈ আনিছে, হেল্ডি গাৰ্ডেন পপুলেশ্যন কম্প্ৰিহেনচিভ হেল্থ স্ক্ৰিনিং লৈ আনিছে। বিশেষকৈ 20খন চাহ বাগিচাত হেল্ডি গাৰ্ডেন পপুলেশ্যন কম্প্ৰিহেনচিভ হেল্থ স্ক্ৰিনিং লৈ অনা হৈছে। স্বস্থ বাগান বুলিও ক'ব পাৰোঁ আমি, য'ত চাহ শ্ৰমিকসকলৰ স্বাস্থ্যৰ ইয়াত প্ৰপাৰ হেল্থ কেয়াৰ ইনিচিয়েটিভ লোৱা হ'ব। মেটাৰ্নেল এণ্ড চাইল্ড হেল্থ কেয়াৰ, মাতৃ আৰু শিশু, নৱজাতক শিশু তথা মাতৃৰ স্বাস্থ্যৰ বাবেও নিউবৰ্ণ কেয়াৰ ইউনিট এক্সপেণ্ড কৰা হৈছে। পেডিয়েট্ৰিক ICU লৈ অনা হৈছে। কেংগাৰু মাদাৰ কেয়াৰ ইউনিট লৈ অনা হৈছে। ৰুৰেল হেল্থ কেয়াৰ, গাঁৱে ভূঞে মানুহে যাতে স্বাস্থ্য ক্ষেত্ৰত যাতে মানুহে অসুবিধাৰ সন্মুখীন যাতে নহয়, তাৰ বাবে দুৰ্গম সে সুগম ইনিচিয়েটিভ, ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব, দুৰ্গম সে সুগম ইনিচিয়েটিভ লৈ অনা হৈছে, য'ত ইয়াত যিসকল ডক্টৰ তেওঁলোকক ফাইনেন্সিয়েল ইনিচিয়েটিভ প্ৰভাইড কৰা হ'ব, যাতে তেওঁলোকে গাঁৱে ভূঞে ভিতৰুৱা অঞ্চলতো যাতে তেওঁলোকে যাবলৈ আগ্ৰহ প্ৰকাশ কৰে। বহু সময়ত দেখা পোৱা যায় যে ডক্টৰসকলে ভিতৰুৱা অঞ্চলত কেতিয়াবা যাবলৈ অলপ সংকোচ বোধ কৰে, সেয়েহে তেওঁলোকৰ বাবে প্ৰপাৰ ফিনেন্সিয়েল তেওঁলোকক ইনচেণ্টিভ দিয়া হ'ব আণ্ডাৰ দিছ দুৰ্গম সে সুগম ইনিচিয়েটিভ। তাৰোপৰি মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰতো এডভান্সড চিষ্টেম লৈ অনা হৈছে, যেনে প্ৰটন থেৰাপি চেণ্টাৰ এটি আমাৰ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত লৈ অনা হৈছে। দিছ ইজ দ্য ফাৰ্ষ্ট ইন ইষ্টাৰ্ণ ইণ্ডিয়া, আৰু আমাৰ দেশত ক'ব গ'লে থাৰ্ড ইন আৱাৰ কাণ্ট্ৰি। ৰবটিক চাৰ্জাৰী ইউনিট লৈ অনা
হৈছে অসম মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজত যাতে সাৰ্জাৰীৰ বাবে ৰবটে সহায় কৰিব পাৰিব তাৰোপৰি নতুন মেডিকেল কলেজ আমি ইতিমধ্যে দেখিছোৱে চৰাইদেউ বিশ্বনাথ আৰু বঙাইগাঁৱত লাহেকে নতুন মেডিকেল কলেজ ইনগ্ৰেট হ'ব তাৰোপৰি 6খন এডিশনাল কলেজ they are under construction ক'ত শিৱসাগৰ শ্ৰীভূমি তামুলপুৰ ধেমাজি মৰিগাঁও আৰু গোলাঘাটত 6খন এডিশনাল কলেজ কনষ্ট্ৰাকচনত আছে 3খন আৰু এক্সট্ৰা মেডিকেল কলেজ আমি দেখা পাম দৰং হোজাই আৰু হাইলাকান্দিতো 3খন নতুন মেডিকেল কলেজ লাহেকে স্থাপন কৰা হ'ব তেনেহলে ওভাৰঅল যদি আমি কারেন্ট সিনাৰিও যদি চাও তেতিয়া হলে 13 ফুললি ফাংশনাল মেডিকেল কলেজ আমি দেখিছো লাহেকে গুৱাহাটীত আৰু এখন প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ স্থাপন কৰা হ'ব যত 100টা এমবিবিএছ ৰ সিট থাকিব টোটাল বৰ্তমান আমাৰ 1600 এমবিবিএছ সিট আছে এটা টোটাল প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজত যেহেতু 100টা এমবিবিএছ ৰ সিট আহিব সো ইট উইল কাউন্ট টু 1700 ভেৰি সুন ওভাৰঅল আমাৰ চৰকাৰে ফোকাস কৰিছে মেডিকেল টুৰিজম আৰু হেলথ কেয়াৰ এক্সেসিবিলিটি মেডিকেল টুৰিজম মানে জানেনে বহু সময়ত আমি আগৰ প্ৰায় আমাৰ অসমৰ লোকসকলে দেখা পোৱা যায় যে বিভিন্ন বেমাৰ আজাৰ দেখুৱাবৰ বাবে কিতাবা এইমছ দিল্লী বা এপোলো চেন্নাই এনেবোৰ জেগা ভিজিট কৰে আৰু obviously এদিনীয়া বেচিছত আৰু হেয়া নহয়গে হয়তো 3-4 দিন বা কিতাবা সপ্তাহৰ বাবেও মানুহে যাবলগীয়া হয় ট্ৰিটমেন্ট প্ৰপাৰ ট্ৰিটমেন্টৰ বাবে যেতিয়া যায় আৰু তেনে সময়ত যেতিয়া প্ৰপাৰ ট্ৰিটমেন্টৰ বাবে যেতিয়া যায় তেতিয়া অকল তেওঁলোকে হস্পিটালৰ ওভাৰঅল ট্ৰিটমেন্টে নহয় হে আশেপাশে থকা ওচৰ চুবুৰীয়া অঞ্চলতো তেওঁলোকে এটা প্ৰপাৰ টুৰিজমৰ বাবে ভিজিট কৰে সো দিস ইজ হোৱাট ইজ মেন্ট বাই মেডিকেল টুৰিজম আৰু আমাৰ অসমতো যাতে আমি মেডিকেল টুৰিজম এনহান্স কৰিব পাৰো তাৰ বাবেও আমি বিভিন্ন ফেসিলিটি লৈ আনা ইতিমধ্যে দেখিছো যেনে প্ৰটোন center loya na hoise proton therapy center loya hoise first in the eastern India definitely as the northeast or hog ba amar akhe pakhe thoka eastern India ji homo rajya jodi আজি এই proton therapy center যদি avail কৰিব খুজে তেতিয়া হলে তেওঁলোকৰ বাবে অসমত আহাটো খুবেই প্ৰয়োজনীয় এইদৰে আমাৰ মেডিকেল টুৰিজম আমি বুষ্ট আপ কৰিব পাৰিম তাৰ উপৰি আমাৰ যি সকল ফ্ৰন্ট লাইন হেলথ ওয়াৰ্কাৰ্স যেনে আশা কৰ্মী সকল তেওঁলোকৰ বাবেও ইনসেন্টিভ লৈ আনা হৈছে আৰু তাৰ উপৰি পিএম পোষণ কুক আমাৰ পিএম পোষণ স্কিমৰ আন্ডাৰত যি সকল আমাৰ ৰান্ধনী সকল আছে তেওঁলোকৰ বাবে অংগনৱাড়ী ওয়াৰ্কাৰ্স সকলৰ বাবে এই বছৰ অক্টোবৰ মাহৰ পৰা তেওঁলোকৰ ওভাৰঅল ইনসেন্টিভ বঢ়োৱা হ'ব তাৰ উপৰি ওয়ান টাইম গ্ৰান্ট এতিয়াও তেওঁলোকক প্ৰভাইড কৰা হ'ব ইয়াকে কৈ মেইনছ প্ৰেক্টিস কোৱেশ্চন এটি আপোনালোকৰ বাবে আগবঢ়াইছো analyze the potential impact of this increased health budget on public healthcare infrastructure in Assam. উত্তৰটো লিখিবলৈ চেষ্টা কৰিব আৰু জনাই থওঁ যে যদিহে আপোনালোকে প্ৰিলিমছ টেষ্ট সিৰিজৰ বাবে আগ্ৰহী তেতিয়াহলে 40 টেষ্ট নতুবা 60 টেষ্টৰ এটি টেষ্ট সিৰিজ ক্ৰয় কৰিবৰ বাবে ইয়াত দিয়া কন্টাক্ট নম্বৰটো যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছো Second news ole Agri Horti International Organic Agri Horti Expo ইতিমধ্যে 3 দিনীয়া এক্সপো এটি ৰিসেন্টলি আমাৰ ইনগ্ৰেট কৰা হৈছিলে যত এই এক্সপোত আমি ফাৰ্মাৰ্স কৃষকসকলক দেখিছো এন্টাৰপ্ৰেনাৰ্স সকলক দেখিছো ষ্টুডেন্টস সকলে পাৰ্টিসিপেট কৰিছে ইন্ডাষ্ট্ৰি এক্সপাৰ্ট সকলেও পাৰ্টিসিপেট কৰা দেখা পোৱা গৈছে বিশেষকৈ Central or state government or বিভিন্ন department ইয়াত participate কৰিছে হেহে ইয়াৰ দ্বাৰা যিবোৰ আমাৰ welfare schemes সমূহে welfare scheme সমূহ directly access কৰিবলে সক্ষম আজি যিসকল কৃষক তেওঁলোকে directly এই welfare scheme সমূহ access কৰিবলৈ সক্ষম হ'ব তাৰ উপৰি বৰ্তমান যে আমাৰ organic farming হৰ কনসেপ্টেই হওক বা বিভিন্ন আমাৰ টেকনলজি এগ্ৰিকালচাৰত ব্যৱহাৰ কৰা বিভিন্ন টেকনলজি তাৰ উপৰি সাস্টেইনেবল হৰ্টিকালচাৰ এনে ধৰণৰ সেক্টৰ সমূহত যিবোৰ ইনোভেশন আহিছে সেই ইনোভেশন সমূহ প্ৰেজেন্ট কৰা হয় বিভিন্ন টেকনলজি যেহেতু ফোকাস কৰা হৈছে শোকেস কৰা হৈছে ইয়াৰ পৰা আমি ওভাৰঅল ইয়াৰ পৰা যিবোৰ অৰ্গেনিক ফাৰ্মিংত যিসমূহ টেকনলজিক্যাল এডভান্সমেন্ট হে লেটেষ্ট টেকনলজিক্যাল এডভান্সমেন্টেই হওক বা যিবোৰ বেষ্ট প্ৰেক্টিস
কেনে ধৰণৰ প্ৰেক্টিছ আজি আমাৰ কৃষকসকলে গ্ৰহণ কৰিব পাৰে তাৰে এটা আইডিয়া তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয় সেয়েহে ওভাৰঅল এই আমাৰ এক্সপোৰ পৰা আমাৰ আউটকাম যদি চাওঁ কৃষকসকলে তেওঁলোক সজাগ হ'ল বিভিন্ন স্কিমৰ বিষয়ে সজাগ হ'ল অৰ্গেনিক আৰু সাস্টেইনেবল ফাৰ্মিং প্ৰেক্টিছৰ ওপৰতো তেওঁলোকৰ আইডিয়া এটা আহিলে নেটৱৰ্কিঙৰ বাবে অপৰচুনিটি পালে বিভিন্ন লোকৰ সৈতে যেহেতু সমাগম ঘটিছে বিভিন্ন ধৰণৰ নেটৱৰ্কিং তেওঁলোকে ডেভেলপ কৰিবলৈ সক্ষম হ'ব নলেজ শ্বেয়াৰিঙত ফ'কাছ কৰিব পাৰিব আৰু ভৱিষ্যতলৈ ইন এনি কেছ যদি কোলাবৰেশ্যনৰ প্ৰয়োজন হয় তাৰ বাবেও অপৰচুনিটি লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ দ্বাৰা আমি দেখা পালো যে ফাৰ্মাৰ্ছ ইণ্ডাষ্ট্ৰী ষ্টেক হোল্ডাৰ্ছ আৰু চৰকাৰী যিবোৰ এজেঞ্চি গভৰ্ণমেণ্ট এজেঞ্চি তেওঁলোকৰ মাজতো এটা কোলাবৰেশ্যন বৃদ্ধি পোৱাৰ সম্ভাৱনা বাৰুকৈ বৃদ্ধি পাইছে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছোঁ এক্সামাইন দ্য ইম্পেক্ট অফ গভৰ্ণমেণ্ট ৱেলফেয়াৰ স্কিমছ অন ৰুৰেল ডেভেলপমেণ্ট ইন ইণ্ডিয়া What challenges hinder their effective implementation at the grassroots level? উত্তৰটি লিখিবলৈ চেষ্টা কৰিব কম্পিটিশ্যন কেয়াৰে প্ৰতি শনিবাৰে কাৰেণ্ট এফেয়াৰ টেষ্ট এটি কণ্ডাক্ট কৰে যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে কেৱল মাত্ৰ 10 টকাৰে এই টেষ্ট আপোনালোকে avail কৰিবলৈ সক্ষম হ'ব তাৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটি যোগাযোগ কৰিব পাৰে আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে আমাৰ অনলাইন গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এনৰোল কৰি ল'ব পাৰে আমি আগবাঢ়িছোঁ প্ৰিলিম স্পেচিফিক এটি টাৰ্মিনলজি নটিফিয়েবল ডিজিজ এটা ডিবেট এটি হৈ আছে কৰ্কট বা কেঞ্চাৰক আমি নটিফিয়েবল ডিজিজ হিচাপে ঘোষণা কৰা উচিত নে অনুচিত ইয়াকে লৈ পেলাই কিছু ডিবেটৰ সৃষ্টি হৈছে নটিফিয়েবল ডিজিজনো হয় কি নটিফিয়েবল ডিজিজ মানে যিসমূহ বেমাৰ আজাৰ লিগেলি আপোনাৰ পাব্লিক হেল্থ অথৰিটিক ৰিপৰ্ট কৰা হয় বিশেষকৈ মনিটৰিঙৰ বাবে বিশেষকৈ প্ৰিভেনশ্যনৰ বাবে আৰু বিশেষকৈ কণ্ট্ৰলৰ বাবে যদি ৰিপৰ্ট কৰা হয় তাকে আমি নটিফিয়েবল ডিজিজ বুলি ক'ব পাৰোঁ অৰ্থাৎ আমি নটিফাই কৰিব লাগে আৰু এনে ক্ষেত্ৰত আমাৰ ষ্টেট গভৰ্ণমেণ্টৰে ৰেছপন্সিবিলিটি য'ত এটি বেমাৰক নটিফিয়েবল ডিজিজ বুলি ঘোষণা কৰা উচিত নে অনুচিত ইয়াৰ বাবে দ্য ষ্টেট গভৰ্ণমেণ্ট ইজ ৰেছপন্সিবল কি কাৰণে নটিফিয়েবল ডিজিজৰ কনচেপ্ট এতিয়া আহিলে নটিফিয়েবল ডিজিজৰ কনচেপ্টটো এইকাৰণে আহিলে কাৰণ যেতিয়া আমি এটি বেমাৰক নটিফিয়েবল আমি যেতিয়া নটিফাই কৰোঁ তেতিয়া কি হ'ব সেই বেমাৰৰ স্প্ৰেড সেই বেমাৰ যাতে বিয়পি নপৰে তেনেধৰণৰ ওভাৰঅল আমি চিটুৱেশ্যন আমি প্ৰিভেণ্ট কৰিব পাৰোঁ আৰ্লি ৱাৰ্ণিং অফ আউটব্ৰেক আগতীয়াকৈ মানুহক আমি সজাগ কৰিব পাৰোঁ ডিজিজ বাৰ্ডেন আমি ট্ৰেক কৰিব পাৰোঁ আজি এনেধৰণৰ বেমাৰ আজাৰৰ যদি কোনোবা ভুক্তভোগী তেওঁলোকক আমি ট্ৰেক কৰিব পাৰিম আৰু বিশেষকৈ আমি বিভিন্ন ইনিচিয়েটিভ বা প্ৰগ্ৰেমৰ মাধ্যমেৰে আমি কণ্ট্ৰল আৰু এলিমিনেশ্যন প্ৰগ্ৰেমো লৈ আনিব পাৰিম দেখা পোৱা যায় যে কলেৰা টিবি এইডছ ডেংগু হেপাটাইটিছ লেপ্ৰচি মেনিনজাইটিছ প্লেগ মিজল এইবোৰ আমাৰ নটিফিয়েবল ডিজিজত ইনক্লুডেড যেতিয়া কাৰোবাৰ বা এটি অঞ্চলত এনেধৰণৰ বেমাৰ আজাৰ হোৱা দেখা পোৱা যায় নটিফিয়েবল ডিজিজ বুলি আমি ক'ব পাৰোঁ নটিফাই কৰা হয় অতি সোনকালে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছোঁ হোৱাট ইজ আ মেনহিৰ that was recently seen in news menhir ki eti invasive weed ne puroni irrigation technique ne eti dangor pathor thio hoi thoka eti pathor ne eti artificial intelligence or eti tool ai tool uttorti jodi jane tenehole amak comment section ot janabole napahoribo aru shekhot আমি ইয়েমেনৰ ওপৰত আলোচনা কৰিব লাগিব ইয়েমেন যেহেতু ৰিসেন্টলি নিউজত আমি ইয়েমেন খুব চলি থকা দেখিছো কি কাৰণে কাৰণ আমি ৰিসেন্টলি দেখিলো যে আমাৰ ইউএছৰ প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পে তেওঁ ইয়েমেনত থকা সেই যিসকল হাউথি ৰেবেল তেওঁলোকৰ ওপৰত এয়াৰ ষ্ট্ৰাইক অৰ্ডাৰ কৰিছে তো ইয়েমেনৰ মেপখন এবাৰ আপোনালোকে চাই ল'ব পাৰে দিস ইজ ইয়েমেনৰ ওপৰত আমি নৰ্থত সৌদি আৰবিয়া দেখিছে এফালে ওমান আছে ৰেড সি আছে এৰেবিয়ান সি আছে ৰাইট ইয়েমেন বুলি যদি আমি কওঁ তেনেহলে ইয়েমেনৰ লোকেশন ইটস ইন দ্য সাউথ ওয়েস্ট কৰ্নাৰ
কোৰ আমাৰ যি এৰেবিয়ান পেনিনচুলা সেই এৰেবিয়ান পেনিনচুলাৰ সাউথ ওয়েস্ট কৰ্নাৰত ইয়েমেন লোকেটেড আৰু বিশেষকৈ ৰেড সিৰ একদম এন্ট্ৰেন্স পজিশনত নিশ্চয় দেখিছে দিস ইজ ৰেড সি আৰু ইয়াত আমাৰ এন্ট্ৰেন্স পজিশনতে ইয়েমেন ইজ লোকেটেড স্ট্ৰেটেজিক্যালি চাব গ'লে ইয়াতে খুব ইম্পৰ্টেণ্ট ষ্ট্ৰেইট এটি আছে সেই ষ্ট্ৰেইটসমূহ খুবেই গুৰুত্বপূৰ্ণ যিকোনো কম্পিটিটিভ এক্সাম হি লাগে APSC হওক UPSC হওক বা আমাৰ ADRE বা অন্য চৰকাৰী এক্সামৰ বাবে ষ্ট্ৰেইটসমূহ ইম্পৰ্টেণ্ট ইয়াতে এটা ইম্পৰ্টেণ্ট ষ্ট্ৰেইট এটি আছে ষ্ট্ৰেইটটিৰ নাম কি বাবল মণ্ডপ ষ্ট্ৰেইট it's linking the Indian Ocean আৰু Red Sea Gulf of Adenৰ মাজেৰে আমি তেনেহলে ষ্ট্ৰেইটটো চাওঁ ক'ত লোকেটেড এয়া দেখিছে বাবল মণ্ডপ ষ্ট্ৰেইটে কি কৰিছে বাবল মণ্ডপ ষ্ট্ৰেইটে ৰেড সি আৰু ইণ্ডিয়ান ওশানক কানেক্ট কৰিছে হয়নে ইণ্ডিয়ান ওশান আৰু ৰেড সিক কানেক্ট কৰিছে এই পাৰ্টিকুলাৰ ষ্ট্ৰেইটে বৰ্ডাৰ ইতিমধ্যে আমি দেখিলো ইয়েমেনৰ নৰ্থত সৌদি আৰবিয়া ইষ্টত ওমান কোষ্টলাইন চাব গ'লে আমাৰ ৱেষ্টত ৰেড সি আছে গালফ অফ এডেন এৰেবিয়ান সি গুৱাৰ্ডাফুই চেনেল সাউথত ক্যাপিটাল কি ক্যাপিটাল সানা প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন এটি আপোনালোকৰ বাবে which country is located to the north of Yemen এইবোৰে হৈছে এনে ধৰণৰ প্ৰশ্নসমূহ সোধা দেখা পোৱা যায় আমি বহুমত আপোনালোকে নিশ্চয় শুনিছে যে কম্পিটিটিভ এক্সামৰ বাবে ম্যাপিং খুব ইম্পৰ্টেন্ট ম্যাপিং ইজ ইম্পৰ্টেন্ট সো what kind of mapping যিবোৰ আমাৰ প্লেसेस যিবোৰ নিউজত থাকে সেই জায়গাবোৰ আমি ভালদৰে মেপত আমি ফোকাস কৰা উচিত আৰু তাৰ উপৰি হো বাও উপৰতল নৰ্থ সাউথ ইষ্ট ওয়েস্ট ডাইৰেকশনত কিনো লোকেটেড আমি হেবোৰো ভালদৰে মনত ৰাখা উচিত তেনেহলে ইয়েমেনৰ নৰ্থত কি আছে এৰিট্ৰিয়া ওমান ইৰাক নে সৌদি আৰবিয়া উত্তৰটি কমেন্ট সেকশনত জনাবলে নাপাহৰিব এয়াই আছিল আজিৰ সবিশেষ যদিহে আপোনালোকৰ কিবা এনকুৱাৰী থাকে তেনেহলে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে ধন্যবাদ জয় আই অসম